অঞ্চলত আমাৰ যিটো ওমেন ৰিজাৰ্ভেশ্যন বিল আছিলে নাৰী শক্তি বন্ধন অধিনিয়ম এক্ট, এইটোৰ ওপৰত আমি যিটো 33% ৰিজাৰ্ভেশ্যন ওমেনৰ কাৰণে আছিলে, এইটো কাৰণে আমি আক্ৰোশ যিটো কংগ্ৰেছে আমাৰ প্ৰতি যিটো মহিলাৰ প্ৰতি যিটো নীতি দৰ্শাইছে যে মহিলাক আমাক অৱমাননা কৰিছে, তাৰ আমি প্ৰতিবাদী কাৰ্যসূচী ওলাইছো যাতে আমাক আগন্তুক দিনত আমাৰ NDA চৰকাৰে যাতে আমাক আকৌ 33% পাবলৈ আমাক হেৰি কৰে, মানে আমাক আগুৱাই দিয়ে। আমিতো আগুৱাই আছো, আমাক যিটো আমি সেইকাৰণে প্ৰতিবাদ কৰিছো আগন্তুক দিনত যাতে আমাৰ যিটো বিল পাছ নহল সেইটো আমাৰ বিল পাছ অধিকাৰ লাগিব। আমি আমাৰ অধিকাৰৰ পৰা কেতিয়াও হেৰি নহওঁ, আমাৰ অধিকাৰ লাগিব, আমাৰ অধিকাৰ বঞ্চিত আমি কেতিয়াও নহওঁ, আমাৰ অধিকাৰ লাগিব। আমাৰ ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক দেশ, সেই গণতান্ত্ৰিক দেশত পুৰুষ আৰু নাৰী আমি সমানে আগবাঢ়িব লাগিব আৰু সেইকাৰণেই আমাৰ NDA চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি অগপ আৰু NDA চৰকাৰৰ আমাৰ সংসদত বিশেষ সংসদৰ অধিৱেশন আহ্বান কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নাৰী সংৰক্ষণ বিধেয়ক সংশোধনী যি আনিব বিচৰা হৈছিলে, সংসদত উত্থাপন কৰা হৈছিলে, অতি আচৰিত আৰু দৃষ্টিকটুভাৱে কংগ্ৰেছে এই আইনখনৰ বিৰোধিতা কৰি পেলাই তেওঁলোকৰ নাৰী বিৰোধী চৰিত্ৰ উদঙাই দিলে, যাৰ কাৰণে আজি আইনখন সংসদত গৃহীত নহ'ল আৰু নাৰীয়ে নিজৰ সুৰক্ষা তথা প্ৰগতি তথা গণতান্ত্ৰিক ব্যৱস্থাত নিজৰ সমানুপাতিক অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আজি সেই উদ্দেশ্যে ইয়াৰ প্ৰতিবাদত আমি কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ মহিলা মৰ্চাৰ উদ্যোগত আমি এক প্ৰতিবাদী সমদল উলিয়াওঁ আৰু কংগ্ৰেছক সকীয়াই দিয়া হৈছে যে কংগ্ৰেছে কেতিয়াও নাৰীৰ বিৰুদ্ধে গ'লে নহ'ব। নাৰীৰ গণতান্ত্ৰিক অধিকাৰ উভতাই দিবৰ কাৰণে আমি দুয়োটা দল বদ্ধপৰিকৰ। আগন্তুক দিনত এই ক্ষেত্ৰত আমি এই আইনখন আনিবলৈ পুনৰ দুয়োটা দলে ব্যৱস্থা গ্ৰহণ কৰিব আৰু কংগ্ৰেছে নাৰী বিৰোধী এনে চক্ৰান্তৰ পৰা আঁতৰি থাকিবলৈ আমি সকীয়াই দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।